হেল্ল' ষ্টুডেণ্ট, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 9ৰ গণিতৰ এনুৱেল এক্সামৰ কাৰণে কিছুমান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যিবিলাক কুৱেশ্যন এইবাৰ অহাৰ সম্ভাৱনা 100% আছে। অ'কে, বহু ষ্টুডেণ্টে মোক কমেণ্ট কৰিছে যে ছাৰ মেথছৰ ইম্পৰ্টেণ্ট দিয়ক। চ' আজিৰ ভিডিঅ'টো সেইসকলৰ কাৰণে আৰু তোমালোকৰ কাৰণেও মই আজি মেথছৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকক কৈ দিম। ঠিক আছে, চ' এইখন আমাৰ কিতাপ হৈছে, হয়নে? এইখন আমাৰ মেইন টেক্সট বুক। চ' ইয়াৰে পৰাই আমি ক'বলৈ চেষ্টা কৰিম। অ'কে, চ' আহা আমি লাহে লাহে আগুৱাই যাওঁ। অ'কে, চাবা। চ' ফাৰ্ষ্ট আমাৰ চেপ্টাৰ আহি যাম আমি। তোমালোকে কিতাপত চিন দি ল'বা। ঠিক আছে, প্ৰথমত তুমি চিন দি ল'বা, আৰু হ'ব পাৰে এইটো ডাঙৰ হ'ব ভিডিঅ'টো। অ'কে, ফাৰ্ষ্ট চাবা, এই যিবিলাক ফৰ্মুলা আছে। অ'কে, এইটো চাবা, এই যিবিলাক ফৰ্মুলা আছে, এই ফৰ্মুলাবিলাক পঢ়িবা। অ'কে, এই ফৰ্মুলাবিলাক ইম্পৰ্টেণ্ট হয়, এইবিলাক আমি পঢ়িব লাগিব। ঠিক আছে, এই ফৰ্মুলাবিলাক আমি পঢ়িব লাগিব। তাৰপিছত তুমি ৰিভিজন চেপ্টাৰত আহি যোৱা। ৰিভিজন চেপ্টাৰত চাবা, ৰিভিজন চেপ্টাৰত এনেকুৱা যিবিলাক কুৱেশ্যন আছে। অ'কে, এনেকুৱা যিবিলাক কুৱেশ্যন আছে, হয়নে? এই পি বাই কিউ আকাৰত প্ৰকাশ কৰা, এনেকুৱা সংখ্যা দিয়া থাকে, দশমিক সংখ্যা দিয়া থাকে। ইয়াক পি বাই কিউ আকাৰত প্ৰকাশ কৰিব লাগে, এনেকুৱা কুৱেশ্যন আহি থকা দেখা যায়। গতিকে এনেকুৱা কুৱেশ্যন আহিব, আৰু ভাবি ল'বা যে ৰিভিজন চেপ্টাৰৰ পৰা এনেকুৱা কুৱেশ্যন আমাৰ মষ্ট ইম্পৰ্টেণ্ট হয়। ঠিক আছে, নেক্সট চাবা। অ'কে, অ'কে, এই কুৱেশ্যনটো চাব লাগিব। ঠিক আছে, এই কুৱেশ্যনটো চাবাচোন, এইটো কিন্তু ইম্পৰ্টেণ্ট আছে। অ'কে, এই কুৱেশ্যনটো আমাৰ ইম্পৰ্টেণ্ট আছে। এই কুৱেশ্যনটো চাবা, উদাহৰণ 10 কুৱেশ্যনটো চাবা, এই কুৱেশ্যনটো আমাৰ ইম্পৰ্টেণ্ট আছে। অ'কে, তাৰেপিছত আৰু এটা তোমাৰ এটা ইলেকশ্যনৰ এটা কুৱেশ্যন আছিলে, ভোটৰ। এই কুৱেশ্যনটো তুমি লিখি লৈ লোৱা। ঠিক আছে, লিখি লৈ লোৱা, এই কুৱেশ্যনটো এইবাৰ আহিব। অ'কে, এই কুৱেশ্যনটো এইবাৰ আহিব 2026 চনত। এই কুৱেশ্যনটো এইবাৰ আহিব, এইটো চাই লোৱা। এই ভোটৰ কথা কৈ আছে, হয় না? ইলেকশ্যনৰ কথা কোৱা আছে, কিমান পাৰ্চেণ্ট পালে, কিমান পাৰ্চেণ্ট পাই হাৰিলে, কিমান পাৰ্চেণ্ট পাই জিকিলে, এনেকুৱা এটা কুৱেশ্যন আছে। এই কুৱেশ্যনটো আমি চাব লাগিব, এইটো পৰীক্ষাত আহে। ঠিক আছে, আৰু একচুৱেলি এক্সাম্পলৰ প্ৰতিটো কুৱেশ্যন আমাৰ বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে জানা নে নাজানা মই নাজানো, প্ৰতিটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। এই উদাহৰণ 13 চাব লাগিব। অ'কে, উদাহৰণ 13 চাব লাগিব। তাৰে পিছত অ'কে, এইবিলাক কৈ দিছোঁ, হয়নে? এইটোতো আমি কৈয়ে দিলোঁ, জাষ্ট আমি ক'লোৱে এইটো যে এনেকুৱা কুৱেশ্যন আমাৰ আহে। এইটো ইয়াৰে ভিতৰত যিকোনো এটা আহিব পাৰে, হয়তো এইটো আহিব পাৰে বা এইটো আহিব পাৰে, যিকোনো এটা আহিব পাৰে। এইটো আমি কৰিব লাগিব 100%। অ'কে, নেক্সট চাবা, ইয়াৰে ভিতৰত অ'কে, আমি চাব লাগিব এই কুৱেশ্যনটো, আৰু এই কুৱেশ্যনটো, আৰু এই কুৱেশ্যনটো। ঠিক আছে, মাৰ্ক কৰি লোৱা। এইকেইটা কুৱেশ্যন আমাৰ অত্যাধিক ইম্পৰ্টেণ্ট হয়, আহি থকা দেখা যায়। অ'কে, আহিব বুলি আশা কৰা যায়। হ'ব, আৰু ইয়াতে চাবা, এই পেজটো বাহিৰ কৰি লোৱা। এই পেজটোত আমাৰ এইবিলাক যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনবিলাক অহা দেখা যায়। অ'কে, চ' তোমাৰ ইয়াৰে ভিতৰত এই কুৱেশ্যনটো, আৰু এই কুৱেশ্যনটো বেছি ইম্পৰ্টেণ্ট বুলি ক'ব পাৰোঁ। ঠিক আছে, এই কুৱেশ্যনটো মই বেছি ইম্পৰ্টেণ্ট বুলি ক'ব পাৰোঁ। গতিকে এইটো পঢ়িবা। অ'কে, আহি যোৱা নেক্সট আহি যোৱা। নেক্সট আহি যোৱা। অ'কে, নেক্সট।
এতিয়া আহি যোৱা সংখ্যা প্ৰণালী নাম্বাৰ ছিষ্টেমত। অ'কে, নাম্বাৰ ছিষ্টেমত বা সংখ্যা প্ৰণালীত এইটো চেপ্টাৰত আহি যোৱা 1 নম্বৰ চেপ্টাৰ। অ'কে, এইটো কেই নম্বৰ চেপ্টাৰ? 1 নম্বৰ চেপ্টাৰ। 1 নম্বৰ চেপ্টাৰত কি কি ইম্পৰ্টেণ্ট আছে আমি আলোচনা কৰোঁ। ঠিক আছে, 1 নম্বৰ চেপ্টাৰত কি কি ইম্পৰ্টেণ্ট আছে আমি আলোচনা কৰোঁ। এই কুৱেশ্যনটো চাবা, এই কুৱেশ্যনটো চাবা, তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা। ঠিক আছে, ইয়াৰে পৰা কি আহিব পাৰে? MCQ আহে, আৰু MCQৰ ইমান ভাল ভাল কালেকশ্যন মোৰ তাত আছে যিবিলাক তোমাৰ হুবহু আহে। এটা সংখ্যাও চেঞ্জ কৰি নিদিয়ে, এনেকুৱা দেখা পোৱা গৈছে। মোৰ তাত আছে, লাগিলে কমেণ্ট কৰিবা। ঠিক আছে, মই আলোচনা কৰিম তোমালোকৰ লগত। ঠিক আছে, আৰু এই কুৱেশ্যনটো চাব লাগিব। সংখ্যা ৰেখাত √3ৰ অৱস্থান। ঠিক আছে, উদাহৰণ 4, সংখ্যা ৰেখাত √3ৰ অৱস্থান হয়নে? এইটো চাবা। সংখ্যা ৰেখাত √3ৰ অৱস্থান, √3ৰ অৱস্থান, √3ৰ অৱস্থান। আৰু ইয়াতে চাবা, এইবিলাক তুমি কৰিছোঁ অলৰেডি হয়নে? এইবিলাক কৈছোঁ অলৰেডি, চ' ইয়াতে প্ৰব্লেম নাই আমাৰ, ৰিভিজনতো আছে এনেকুৱা কথা। এইটো চাব লাগিব। ঠিক আছে, এই কুৱেশ্যনটো চাবা, ইয়াতে MCQ হিচাপত অহা দেখা যায়। অ'কে, এইটো আমাৰ MCQ হিচাপত অহা দেখা যায় যে দশমিক বিস্তৃতি কেনেকুৱা হ'ব, যে তাৰমানে কি জানা, যে দশমিক বিস্তৃতি ইয়াৰ সাৱধি হ'ব নে নিৰৱধি হ'ব, কেনেকুৱা হ'ব, বা পৰিসমাপ্ত হ'ব নে অপৰিসমাপ্ত হ'ব, এনেকুৱা উলিয়াব লাগে। চ' আমি এইটো চাই ল'ব লাগিব, পৰীক্ষাত অহা দেখা যায়। এইবিলাক অলৰেডি মই ক'লোঁ যিবিলাক আহে হয়নে, এইবিলাক অলৰেডি আহে, কৈ দিছোঁ। চ' তাৰপিছত আমি চাওঁ, এইটো কুৱেশ্যন আৰু কৈ দিব নালাগে। অ'কে, এই কুৱেশ্যনটো এনেকুৱা ষ্টুডেণ্ট নাই হয়তো যে এই কুৱেশ্যনটো নাজানে যে এই দুটা পৰিমেয় সংখ্যাৰ মাজত কিমানটা পৰিমেয় সংখ্যা আছে। ঠিক আছে, এইবিলাক আমি জানিব লাগিব। আৰু এই কুৱেশ্যনটো চাবা, এই কুৱেশ্যনটো আমাৰ কি হিচাপত আহে? এই কুৱেশ্যনটো আমাৰ কি হিচাপত আহে কোৱাচোন? MCQ হিচাপত আহে। অ'কে, এই কুৱেশ্যনটো আমাৰ MCQ হিচাপত আহে। অ'কে, চাবা, নেক্সট 2 নম্বৰ চেপ্টাৰত আমি আহি যাওঁ। অ'কে, এতিয়া আমি 2 নম্বৰ চেপ্টাৰত আহি যাম। আমি এতিয়া 2 নম্বৰ চেপ্টাৰত আহি যাম। আৰু এইবিলাক কুৱেশ্যন অলৰেডি কৈছোঁ অলৰেডি, এনেকুৱা কুৱেশ্যন আহে বুলি কৈছোঁ হয়নে? এই কুৱেশ্যনটো চাব লাগিব, এইটো ইম্পৰ্টেণ্ট আছে। এই কুৱেশ্যনটো চাব লাগিব, ইম্পৰ্টেণ্ট আছে। আৰু এই কুৱেশ্যনটো চাব লাগিব, ইম্পৰ্টেণ্ট আছে। এই 3টা চালেই হৈ যাব ইয়াৰে পৰা। ঠিক আছে, ইয়াৰে পৰা এই 3টা চালেই হৈ যাব, বাকী আৰু চাব নালাগে। বাকী আৰু চাব নালাগে। আৰু এইবিলাকৰ ভেলু এই 1.6ৰ পৰা এইবিলাক মান উলিওৱা, এই মান উলিয়াবিলাক MCQৰ আণ্ডাৰত আহিব। ঠিক আছে, আৰু MCQ তোমাৰ জানাই 45টা MCQ আহিব। চ' আমি পঢ়িব লাগিব, বেলেগতো অপশ্যন নাই আৰু নে আছে? নাই, বেলেগ অপশ্যন নাই, আমি পঢ়িবই লাগিব। অ'কে, আমি
পঢ়িবই লাগিব MCQ হিচাপত আহিলে। চ' নেক্সট চাওঁ। অ'কে, নেক্সট আহি যোৱা বহুপদ চেপ্টাৰত, চেপ্টাৰ 2 পলিনমিয়েল বহুপদ চেপ্টাৰত আহি যোৱা। ইয়াতে এই চেপ্টাৰটোত বহুত বেছি কুৱেশ্যন অহা দেখা যায়, হয়নে? বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয় এইটো, কুৱেশ্যনো বেছি অহা দেখা যায়। এইটো চেপ্টাৰৰ পৰা বহুত বেছি কুৱেশ্যন অহা দেখা যায়। এইবিলাক নালাগে পঢ়িব। ইয়াৰে পৰা এটা কুৱেশ্যন আমাৰ আহে কিন্তু হা, এই যিটো বহুপদৰ শূন্য বুলি দিয়া আছে নে, এই যিটো আমাৰ বহুপদৰ শূন্য বুলি দিয়া আছে, এই টপিকটোৰ পৰা বহুত কুৱেশ্যন আহে যে শূন্য নিৰ্ণয় কৰা, তলৰ কোনটো শূন্য হয়, তলৰ কোনটো শূন্য নহয়, এনেকুৱা বহু কুৱেশ্যন দিয়া থাকে। আমি সেইবিলাক কৰিব লাগিব। যেনেকুৱা এইটো চোৱা, x+2 বহুপদৰ শূন্য, -2 আৰু 2 হয়নে পৰীক্ষা কৰা। এইবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট, ঠিক আছে। এনেকুৱা কুৱেশ্যন ইম্পৰ্টেণ্ট, আমি চাব লাগিব। বেলেগ কোনো ৰাস্তা নাই বেলেগ কোনো। ঠিক আছে, 2.2ত আহি যোৱা আৰু ইয়াতে চোৱা 3 নম্বৰ কুৱেশ্যন। এই 3 নম্বৰ কুৱেশ্যন ইম্পৰ্টেণ্ট আছে। ইয়াৰ পৰা এটা কুৱেশ্যন অহা দেখা যায় আৰু ইয়াৰো ভিতৰত আমি এই 4 নম্বৰটো আৰু এই 6 নম্বৰটো আৰু এই 2 নম্বৰটো, অ'কে, এইটো আমি বেছি ইম্পৰ্টেণ্ট বুলি ক'ব পাৰোঁ। গোটেইকেইটা পঢ়িবা, নিয়মটো ছেমেই হয়, একোতো ডিফাৰেঞ্চ নাই, হয়নে? তথাপি গোটেইকেইটা পঢ়িলে কোনো ক্ষতি নাই। আৰু এই 4 নম্বৰৰ ভিতৰত, অ'কে, 4 নম্বৰৰ ভিতৰত আমি এই 7 নম্বৰটো পঢ়িলে বেছি ভাল হ'ব। অ'কে, আৰু ইয়াৰে পৰা এটা পঢ়ি থবা, একো নাই, হয়নে? নিয়ম ছেমেই, এটা পঢ়িলে গোটেইকেইটা পাৰিবা, টেনশ্যনে নাই। ভাগ এক উপপাদ্য পঢ়িব লাগিব, ভাগ এক উপপাদ্যৰ পৰা কি কুৱেশ্যন আহে মই তোমালোকক দেখুৱাই দি আছোঁ, ঠিক আছে। আৰু আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট যদি এইটো চেপ্টাৰত কোনোবা আছে, অ'কে, আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট যদি কিবা আছে, তেনেহ'লে এই হৰণ আছে, অ'কে, আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হৰণ আছে। এই হৰণ যদি নোৱাৰা তেনেহ'লে তোমাৰ ক্লাছ 10তো কাম নহ'ব। ক্লাছ 10ত আহিব হৰণ কৰাটো, ঠিক। ক্লাছ 10তো আমাৰ হৰণ কৰা আহিব, হ'ব। ইয়াৰে পৰা এই কুৱেশ্যনটো চাই লোৱা। উদাহৰণ 8 চাই লোৱা। px = x³ + x³ + 1ক x + 1 হৰণ কৰি ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। ঠিক আছে, ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা, এই কুৱেশ্যনটো চাব লাগিব, ঠিক আছে। আৰু এইটো আছে একেই কথা, হয়নে? হৰণ দেখোন, হৰণটো হৰণেই হয়, আৰু কি হ'ব? হৰণৰ বেলেগ নিয়ম আছে নেকি? এই কুৱেশ্যনটো চাবা, হৰণ কৰাটো চাবা, হয়নে? অ'কে, 2.3 আহি যোৱা। 2.3 আহিলে আমি এই কুৱেশ্যনটো আৰু এই কুৱেশ্যনটো এইটো আমি পঢ়িব লাগিব। আৰু কুৱেশ্যনটো কি হ'ল? কুৱেশ্যনটো হ'ল হৰণ কৰা, ঠিক আছে নে? কুৱেশ্যনটো কি হ'ল? কুৱেশ্যনটো হ'ল হৰণ কৰা। অ'কে, আৰু ইয়াতে এই 7 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, ঠিক আছে নে? এই 7 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, এইটো আমি পঢ়িব লাগিব। চাবা,
আৰু তোমাৰ ইয়াতে এইটো চাবা, এই যেটো কোৱেশ্চন আছে হা, যে উৎপাদক হয় নে নহয় পৰীক্ষা কৰা, এইটো ইম্পৰ্টেণ্ট আছে। চ' ইয়াৰে ভিতৰত এই কুৱেশ্যনটো বেছি ইম্পৰ্টেণ্ট। তাৰে পিছত ইয়াতে কেৰ মান নিৰ্ণয় কৰা, তাৰে ভিতৰত এই কুৱেশ্যনটো আৰু এই কুৱেশ্যনটো, এই দুটা কুৱেশ্যন বেছি ইম্পৰ্টেণ্ট আছে, ঠিক আছে। আৰু ইয়াৰ পৰা সৰু কুৱেশ্যন বেছি আহে তোমাৰ ইয়াতে, সৰু কুৱেশ্যন বেছি আহে দেখা যায়। ৰবা, ইয়াতে 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 হায়েষ্ট যদি কিবা ইম্পৰ্টেণ্ট আছে, এইটো চেপ্টাৰ যদি হায়েষ্ট কিবা ইম্পৰ্টেণ্ট আছে এইটো এক্সাৰচাইজত, তেনেহ'লে এইটো আছে আমাৰ 13 নম্বৰ। এটা 100% লিখি লোৱা যে এটা 100% 3 মাৰ্কৰ আহিবই লাগিব। অ'কে, এটা লিখি লোৱা যে 100% এটা 3 মাৰ্কৰ আহিব, ঠিক আছে। 100% লিখি লোৱা। তাৰে ভিতৰত মই কম এই কুৱেশ্যনটো অলপমান বেছি ইম্পৰ্টেণ্ট। অ'কে, এই কুৱেশ্যনটো অলপমান বেছি ইম্পৰ্টেণ্ট হয়। অ'কে, এতিয়া আহি যোৱা থাৰ্ড চেপ্টাৰত স্থানাংক জ্যামিতিত একেবাৰে ইজি গ্ৰাফ অংকন কৰা শিকিবা। এই চেপ্টাৰ খতম। কোনটো চুকত মাইনাছ প্লাছ হয়, কোনটো চুকত প্লাছ প্লাছ হয়, কোনটো চুকত প্লাছ মাইনাছ হয়, এইবিলাক জানিলে এইটো চেপ্টাৰ ক্লিয়াৰ হয় বুলি ক'ব পাৰোঁ, হয়নে? ইয়াতে ভোজ কি, কুটি কি, এইটো আমি জানিব লাগিব। কুৱেশ্যন ৰবা, ডাইৰেক্ট কিতাপৰ পৰাতো মই কৈ আছো, ঠিক আছে। এই কুৱেশ্যনটো তোমাৰ কি সহজ আছে নে টান আছে? সহজ আছে, হয়নে? উদাহৰণ 3টো এইটো কৰিবা, কি কথা আছে, আহে এইটো, ঠিক আছে, এটা আহে, দেখা যায়। তাৰে পিছত ইয়াতে কুৱেশ্যনো নাই, হয়নে? জাষ্ট গ্ৰাফে অংকন কৰিব লাগে ইয়াতে, বেলেগটো কি কৰিব নালাগে, হয়নে? চ' আমি এটা কুৱেশ্যন আছে ইয়াতে, এইটো। আৰু ইয়াতে ভোজ কি, কুটি কি, এইবিলাক আমি জানিব লাগিব। ভোজ কি, কুটি কি, এইবিলাক জানিব লাগিব। অ'কে, এইবিলাক আমাৰ পৰীক্ষাত আহে। চ' ইয়াতে তুমি এটা কাম কৰিবা, অ'কে, এই যিটো হাৰাংশ আছে নহয়, এই যিটো হাৰাংশ আছে, এই হাৰাংশটো পঢ়ি থবা হা। ইয়াৰে পৰা কুৱেশ্যন অৰ MCQ আমাৰ অহাৰ সম্ভাৱনা থাকে, বিশেষকৈ এইটো চেপ্টাৰৰ, ঠিক আছে, এইটো চেপ্টাৰৰহে। তাৰপিছত আহি যোৱা দুটা চলকত ৰৈখিক সমীকৰণ, 4 নম্বৰ চেপ্টাৰত। দুটা চলকত ৰৈখিক সমীকৰণ 4 নম্বৰ চেপ্টাৰত আহি যোৱা। ইয়াতে আমি কম ইম্পৰ্টেণ্ট কুৱেশ্যন, হয়, এইটো চোৱা। ইয়াৰে ভিতৰত আমি এই 3 নম্বৰ, এই 4 নম্বৰ কুৱেশ্যন পঢ়িব লাগিব, ঠিক আছে। 3 নম্বৰ আৰু 4 নম্বৰ কুৱেশ্যন পঢ়িব লাগিব, বহুত বেছি ইম্পৰ্টেণ্ট হয়। 3 নম্বৰ আৰু 4 নম্বৰটো আৰু লেখ অংকন কৰিবলৈ আহিব, এইটোৰ পৰা লেখ অংকন কৰিবলৈ আহে, ঠিক আছে। চ' লেখ অংকন কৰা আমি পঢ়িব লাগিব, সেইটো আমি বাদ দিব নোৱাৰোঁ। অ'কে, এই 4.3 আমাৰ চেপ্টাৰ 4.3 এক্সাৰচাইজটো অলপমান বেছিহে ইম্পৰ্টেণ্ট আছে,
গতিকে ইয়াতে আমি চাম কেনেকৈ হয়। ইয়াৰে ভিতৰত আমি 3 নম্বৰটোত বেছি ধ্যান দিম। অ'কে, 3 নম্বৰৰ একচুৱেলি 3 নম্বৰৰ গোটেইকেইটা কুৱেশ্যনেই বহুত বেছি ইম্পৰ্টেণ্ট হয়। অ'কে, সম্পূৰ্ণ কুৱেশ্যনেই বহুতকেইটা কুৱেশ্যনেই ইম্পৰ্টেণ্ট হয়। তথাপি আমি চেষ্টা কৰিম ইয়াতে কিছুমান বিশেষভাৱে বাছি ল'বলৈ। ঠিক আছে, চ' ইয়াতে কিছুমান কুৱেশ্যন যদি বাছি লওঁ, তাৰে ভিতৰত আমি এই 4 নম্বৰটো অলপমান বেছিকৈ ল'ব লাগিব, বেছিকৈ ইম্পৰ্টেণ্ট বুলি গণ্য কৰিব লাগিব। ঠিক আছে, এই 4 নম্বৰটো অলপমান বেছিকৈ ইম্পৰ্টেণ্ট বুলি গণ্য কৰিব লাগিব। আৰু আছে তোমাৰ গোটেইকেইটাই ইম্পৰ্টেণ্ট, কিন্তু দেই গোটেইকেইটাই ইম্পৰ্টেণ্ট, তুমি ক'ব নোৱাৰা যে কোনটো কম ইম্পৰ্টেণ্ট, গোটেইকেইটাই ইম্পৰ্টেণ্ট। তথাপি আমি 3 নম্বৰ আৰু 4 নম্বৰটো অলপমান বেছিকৈ ভাবি ল'লোঁ যে হয় এইকেইটা আমাৰ বেছি ইম্পৰ্টেণ্ট হয়, আৰু ইয়াৰে পৰা তুমি এটা পঢ়ি থবা। অ'কে, লেখ অংকন কৰা যে আছে নহয়, ইয়াৰে পৰা এটা পঢ়ি থবা আৰু গ্ৰাফত প্ৰেক্টিচ কৰিবা। ঠিক আছে, ইয়াত এটা পঢ়ি থবা আৰু গ্ৰাফত কি কৰিবা, প্ৰেক্টিচ কৰিবা। ঠিক আছে, কাৰণ গ্ৰাফটো আহিবই, হয় নে, গ্ৰাফটো আহিবই। চ' গ্ৰাফ যদি আহে তেনেহ'লে আমি পঢ়িব লাগিব। ঠিক আছে নে, ইয়াৰে পৰা হয়তো তোমাৰ এই 4 নম্বৰ কুৱেশ্যনটো অলপমান বেছি ইম্পৰ্টেণ্ট আছে। 4 নম্বৰ কুৱেশ্যনটো কি আছে, বেছি ইম্পৰ্টেণ্ট আছে। ঠিক আছে, এনেকৈ গ্ৰাফ অংকন কৰা হয় ন। ইয়াতকৈও বেছি তোমাৰ হেৰি আহে, এনেকুৱা যিবিলাক ৱৰ্ড প্ৰব্লেম আছে সেইবিলাক বেছি আহে। চ' ৱৰ্ড প্ৰব্লেমৰ কাৰণে তুমি ইয়াতে এক কাম কৰিবা, এই যিটো 7 নম্বৰ কুৱেশ্যন আছে নহয়, ইয়াতে এই 3 নম্বৰটো আৰু এই 2 নম্বৰটোক তুমি ভাবি লোৱা যে এই 3 নম্বৰটো আৰু 2 নম্বৰটো অলপমান বেছিহে ইম্পৰ্টেণ্ট হয়, অৰ্থাৎ মষ্ট ইম্পৰ্টেণ্ট হয় 3 নম্বৰটো আৰু 2 নম্বৰটো। ঠিক আছে, তাৰে পৰা আৰু এই যিটো ভগ্নাংশৰ কুৱেশ্যন আছে, এইটো আমাৰ কি হয়, মষ্ট ইম্পৰ্টেণ্ট হয়, ভগ্নাংশৰ কুৱেশ্যনটো। ঠিক আছে, এইটো আহে বাট ইমান এটা ইম্পৰ্টেণ্ট নহয়। হাইষ্ট ইম্পৰ্টেণ্ট কি হয়, তোমাৰ এইটোৱে বেছি হয়। মানে এইটো তোমাৰ যদি 99% ইম্পৰ্টেণ্ট হয়, আগৰ দুটা কি হ'ব, 95% ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, আৰু এটা কাম কৰিবাচোন, এই যিটো ৰিলেশ্যন আছে নহয়, ফৰ্মুলা, এইটো মুখস্থ ৰাখিবাচোন। ফাৰেনহাইট আৰু ডিগ্ৰী চেলচিয়াছৰ লগত কি ৰিলেশ্যন আছে এইটো মনত ৰাখিবাচোন, ইয়াৰে পৰা কুৱেশ্যন আহে। আৰু এটা কাম কৰিব লাগে। ঠিক আছে, এই যে হাৰাংশ যে আছে ন, এই হাৰাংশ যে আছে, এই হাৰাংশবিলাক আমি অলৱেজ পঢ়ি থ'ব লাগে। ঠিক আছে, এই হাৰাংশবিলাক অলৱেজ পঢ়ি থ'ব লাগে। চ' এই হাৰাংশটো পঢ়ি ৰাখিবা, যাতে আহিলে কুৱেশ্যন তুমি ইকুৱেলটো, এইটোতো চেপ্টাৰ 5 কাটাই গৈছে হয়নে, চেপ্টাৰ 5 কটা গৈছে, গতিকে এইটো চোৱাৰ দৰকাৰ নাই। আহি যোৱা আমাৰ ক'ত, ৰেখা আৰু কোণত, লাইন্স এণ্ড এংগেলত আহি যোৱা। ইয়াতে আমি এতিয়া চাম যে কোনটো ইম্পৰ্টেণ্ট আছে আৰু কোনটো ইম্পৰ্টেণ্ট নাই। ইয়াতে এটা কথা লক্ষ্য কৰিবা, অলৱেজ যিবিলাক এক্সাৰচাইজৰ অংক আছে তাতকৈ বেছি ইম্পৰ্টেণ্ট হয় কি জানা, বেছি ইম্পৰ্টেণ্ট হয় আমাৰ উদাহৰণৰ অংক, বেছি ইম্পৰ্টেণ্ট উদাহৰণৰ অংকই হয়। ঠিক আছে, 1 বাদ দিলোঁ। এই চোৱাচোন, এই 2 নম্বৰ কুৱেশ্যনটো পঢ়িব লাগিব। ঠিক আছে, এই এক্সাম্পল 2 আছে নহয়, উদাহৰণ 2, এইটো চোৱা, এই উদাহৰণ 2 পঢ়িবা। ঠিক আছে, উদাহৰণ 2 পঢ়িবা, আৰু 6.1 যিটো আছে, ঠিক আছে, 6.1ৰ আমি পঢ়িম এই 2 নম্বৰ। ঠিক আছে, আমি কি পঢ়িম, এই 2 নম্বৰ পঢ়িম। 6.1ৰ আমি 2 নম্বৰ পঢ়িম। তাৰে পিছত আমি
এই যেটো 5 নম্বৰ আছে এই 5 নম্বৰটো কৰিম এই 5 নম্বৰ কোৱেশ্চনটো বহুবাৰ আহিছে আৰু অহা দেখাও যায় ইম্পৰ্টেন্ট আছে ঠিক আছে নে 5 নম্বৰ কোৱেশ্চনটো অহা দেখা যায় আৰু এইটো অনুৰূপ কোণ একান্তৰ কোণ এইবিলাক পঢ়ি থবা ঠিক আছে নে এইবিলাক পঢ়ি থবা অনুৰূপ কোণ একান্তৰ কোণ এইবিলাক পঢ়ি থব লাগিব এইবিলাক অহা দেখা যায় এইটো চোৱা এক্সাম্পল 6 এইটো চোৱা এক্সাম্পল 6 বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে এক্সাম্পল 6 বহুত বেছি ইম্পৰ্টেন্ট মানে ইম্পৰ্টেন্ট আৰু এইটো ক'ব নালাগে আৰু ইয়াতে তোমাৰ এই এক্সাৰসাইজৰ 2 নম্বৰ কোৱেশ্চন ইম্পৰ্টেন্ট এক্সাৰসাইজৰ 2 নম্বৰ কোৱেশ্চন ইম্পৰ্টেন্ট ঠিক আছে তাৰে পিছত তোমাৰ ইয়াতে তোমাৰ এই 5 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট এই 5 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট এইটো চাবা ঠিক আছে ইম্পৰ্টেন্ট হয় এইটো 5 নম্বৰটো বহুত বেছি ইম্পৰ্টেন্ট আৰু সেই তোমাৰ এই কোৱেশ্চনটো চাবা ওই উপপাদ্যটো চাবা ত্ৰিভুজৰ এটা ত্ৰিভুজৰ কোণবিলাকৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয় এটা চাব লাগিব ঠিক আছে আৰু জ্যামিতিত কিন্তু হেৰি তোমাৰ ইম্পৰ্টেন্ট হয় উপপাদ্যবিলাকে ইম্পৰ্টেন্ট হয় ঠিক আছে জানানে নাই এটা জানি ৰাখিবা ইম্পৰ্টেন্ট হয় যে এই উপপাদ্যবিলাক প্ৰমাণ কৰিবলৈ আহে ঠিক আছে উপপাদ্যবিলাক প্ৰমাণ কৰিবলৈ আহে ইয়াতে কোনো ধৰণৰ বাধা নাই এইটো আহিব 6.8 চাবা আৰু এই যেটো এক্সাম্পল আছে আমাৰ 8 এই যেটো আমাৰ এক্সাম্পল আছে 8 এই এক্সাম্পল 8 টো চাব লাগিব ঠিক আছে নে এক্সাম্পল 8 টো আমি চাম ইম্পৰ্টেন্ট আছে বহুত বেছি ইম্পৰ্টেন্ট আছে 6.3 তোমাৰ এই চিত্ৰ থকা কোৱেশ্চনটো অত্যাধিক ইম্পৰ্টেন্ট এই চিত্ৰ থকা কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় 6.43 হয় নে 6.43 অৰ্থাৎ এই 5 নম্বৰ কোৱেশ্চন ইম্পৰ্টেন্ট হয় এই 5 নম্বৰ কোৱেশ্চনটো কি হয় ইম্পৰ্টেন্ট হয় ওকে আৰু এই ইয়াতে আমাৰ এই 6 নম্বৰ কোৱেশ্চনটো তোমাৰ কি হয় ইম্পৰ্টেন্ট হয় এই 6 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় এতিয়া আহি যা 7 নম্বৰত কিন্তু বেছিভাগেই তোমাৰ কি আহে জানানে উপপাদ্য আহে সো ইয়াতে আমি উপপাদ্য চাব লাগিব উপপাদ্য অবিহনে এই 7 নম্বৰ চেপ্টাৰ নহয় বুলি কৈছো ঠিক আছে একেবাৰেই নহয় আমি চাবই লাগিব উপপাদ্যৰ মতে ইয়াতে উপপাদ্য ক'ত গ'ল উপপাদ্য 7.1 যদি তুমি চোৱা তেনেহলে আমি এই 2 নম্বৰ কোৱেশ্চন বিবেচনা কৰিম ইম্পৰ্টেন্ট বুলি ঠিক আছে এই 2 নম্বৰ কোৱেশ্চন ইম্পৰ্টেন্ট বুলি বিবেচনা কৰিম আৰু ওকে আৰু এই 8 নম্বৰ কোৱেশ্চন ইম্পৰ্টেন্ট বুলি বিবেচনা কৰিম ঠিক আছে 2 নম্বৰ কোৱেশ্চন বিবেচনা কৰিম ইম্পৰ্টেন্ট বুলি আৰু 8 নম্বৰ কোৱেশ্চন ইম্পৰ্টেন্ট বুলি বিবেচনা কৰিম বহুত বেছি ইম্পৰ্টেন্ট আৰু বেলেগ পঢ়িব নালাগে ওকে এই উপপাদ্যটো সহজ উপপাদ্য এটা এটো ইম্পৰ্টেন্ট হয় আহি থাকে পৰীক্ষাত এবাৰো আহিব পাৰে পঢ়ি থবা এই কোৱেশ্চনটো 7.2 ঠিক আছে নে 7.2 আৰু ইয়াৰ বিপৰীত এইটো এটা যদি জানা আনটো জানিবা এইটো ডাঙৰ কথা নহয় আৰু এই যেটো 4 নম্বৰ কোৱেশ্চন আছে তাৰ পিছৰ এক্সাৰসাইজৰ এই 4 নম্বৰ কোৱেশ্চন যেটো আছে নহয় এই 4 নম্বৰ কোৱেশ্চনটো কি আছে ইম্পৰ্টেন্ট আছে ওকে এই 4 নম্বৰ কোৱেশ্চনটো কি আছে ইম্পৰ্টেন্ট আছে চাই থবা আহে কিন্তু
ঠিক আছে। আৰু কেতিয়াবা দেখা গৈছে আৰু এটা কুৱেশ্যন কিছুমানৰ চকুৰ পৰা বস্তু দূৰ হৈ যায়, ঠিক আছে। এই 8 নম্বৰ কুৱেশ্যনটো কেতিয়াবা ইম্পৰ্টেণ্ট বুলি আমি ভাবিব পাৰোঁ, কাৰণ এইটো বহুতবাৰ অহা দেখা গৈছে। কিবা মানুহে এইটো কথা নকয়, বাট এইটো অহা দেখা যায়, ঠিক আছে। আৰু ৰবা, কেইটামান হেৰি আছে, উপপাদ্য আছে ইয়াতে, ঠিক আছে। এই উপপাদ্যবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। চাবা 7.3 কুৱেশ্যনৰ ভিতৰত আমি 7.3 কুৱেশ্যনৰ ভিতৰত আমি এই 3 নম্বৰ কুৱেশ্যনটো অত্যাধিক ইম্পৰ্টেণ্ট বুলি ক'ব পাৰোঁ, ঠিক আছে। 3 নম্বৰ কুৱেশ্যনটো অত্যাধিক ইম্পৰ্টেণ্ট বুলি ক'ব পাৰোঁ, ঠিক আছে। এই কুৱেশ্যনটো চাব লাগিব, হ'বনে? নেক্সট চাবা এই চতুর্ভুজ চেপ্টার 8 নম্বৰ চেপ্টাৰ আমি চাম, ঠিক আছে। 8 নম্বৰ চেপ্টাৰ চাবা, 8 নম্বৰ চেপ্টাৰ চাবা ভাই। 8 নম্বৰ চেপ্টাৰ কি দি আছে? 8 নম্বৰ চেপ্টাৰ চাবা কি দি আছে, চোৱাচোন। ইয়াতে কিন্তু উপপাদ্য আহে, হা, উপপাদ্য আহে। চাবা চাবা উপপাদ্য 1 সমান্তৰিকৰ বিপৰীত বাহুবিলাক সমান হয়। এইটো চাম, এই কুৱেশ্যনটো চাবা, হা। উদাহৰণ 3, কোনটো কুৱেশ্যন কোৱাচোন? উদাহৰণ 3 কি হ'ল? উদাহৰণ 3 এই কুৱেশ্যনটো চাবা, উদাহৰণ 3, ঠিক আছে। এই কুৱেশ্যনটো চাবা, উদাহৰণ 3, উদাহৰণ 3 চাবা। উদাহৰণ 3, এই উদাহৰণ 4 চাব লাগিব। উদাহৰণ 4 চাবা, উদাহৰণ 4 চাবা, ঠিক আছে। আৰু ইয়াতে আমি চাম এই 9 নম্বৰ কুৱেশ্যনটো, ঠিক আছে। এই কি নম্বৰ কুৱেশ্যনটো? এই 9 নম্বৰ কুৱেশ্যনটো আমি চাম। এই 9 নম্বৰ কুৱেশ্যনটো আমি চাম, ইম্পৰ্টেণ্ট আছে। আৰু এই 10 নম্বৰটো চাব পাৰা, 10 নম্বৰটো ইম্পৰ্টেণ্ট আছে, নথকা নহয়, ঠিক আছে। অ'কে। আৰু এই মধ্যবিন্দু উপপাদ্য যিটো চাই আছা নহয়, এই মধ্যবিন্দু উপপাদ্যটো কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট হয়, আৰু ইয়াৰ পৰা কুৱেশ্যন অহা দেখা যায় পৰীক্ষাত। চ' আমি চাব লাগিব, যাৰ কাৰণে আমি এই উদাহৰণ 7টো চাম। এই মধ্যবিন্দুৰ ওপৰত ভিত্তি কৰি এই কুৱেশ্যনটো, হা। এই কুৱেশ্যনটো কি? মধ্যবিন্দুৰ ওপৰত ভিত্তি কৰি কুৱেশ্যন, এইটো আমি চাম, পৰীক্ষাত আহে, দেখা যায়, ঠিক আছে নে? এতিয়া 8.2ত আহি যোৱা। 8.2ত আহিলে আমাৰ কুৱেশ্যনৰ ভিতৰত আমি হায়েষ্ট ইম্পৰ্টেণ্ট যদি কোৱা তুমি, তেনেহ'লে তুমি ক'ব লাগিব কি 7 নম্বৰ যিটো কুৱেশ্যন আছে নহয়, সেইটো আমাৰ হায়েষ্ট ইম্পৰ্টেণ্ট হয় বুলি। ইয়াতকে ইম্পৰ্টেণ্ট কুৱেশ্যন নাই এইটো এক্সাৰচাইজত, ঠিক আছে। এইকেইটা পঢ়িবা, অ'কে। অ'কে, এবাৰ চোৱা, মই কেইটা কৰি দিলোঁ? 8টা, ঠিক আছে নে? কেইটা কৰি দিলোঁ? 8টা। আৰু নেক্সট ভিডিঅ'ত আমি বাকী কেইটা কৰিম, বাকী যিকেইটা আছে তোমাৰ সেইকেইটা চেপ্টাৰৰ আমি নেক্সট ভিডিঅ'ত কৰিম, ঠিক আছে। ভিজিট কৰি থাকিবা ইউটিউবত, কি কৰিবা? ভিজিট কৰি থাকিবা চেনেলত। আৰু চোৱা 9ৰ আছে, 10ৰ আছে, দুয়োটা বছৰ চাব লাগিব, ঠিক আছে। মই 10ৰ কাৰণে কোৰ্চো বনাই আছোঁ, অতি কম মূল্যত তোমালোকে পাবা।
বেলেগত তোমাৰ 3,000 4,000 5,000 লাগিব, মোৰ পৰা হয়তো তোমাৰ মান্থলি কিবা এটা একেবাৰে কম মূল্য দি, এনেকুৱা নহয় একেবাৰে 4-5 হাজাৰ দিব লাগিব, একেবাৰে কম মূল্য দি তুমি বেষ্ট অফ দ্য বেষ্ট পাব পাৰিবা। ঠিক আছে, নোটছ, পিডিএফ, ভিডিঅ' চব পাবা। সেইটো আমি আলোচনা কৰিম পিছত। চ' এইখিনি ইয়াৰ পৰা আমি বেলেগ ভিডিঅ'ত কৈ দিম ইম্পৰ্টেণ্টখিনি। ঠিক আছে, আৰু ছ'চিয়েল চায়েন্স বাকী ছাবজেক্টটো বাকী আছেই। ঠিক আছে নে? অ'কে, থেংক ইউ।